নমস্কাৰ স্বাগতম জনাইছোঁ দ্য পাৰ্চনেল ইকনমিলৈ। আজি আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ টপিক লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব আৰু এই ভিডিঅ'টো আপোনালোক যথেষ্টখিনি উপকৃত কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আমি নিশ্চয় সকলোৱে ধনী হ'ব বিচাৰোঁ, জীৱনত আমি সকলোৱে কোটিপতি হ'ব বিচাৰোঁ, কিন্তু আমি সকলোৱে কোটিপতি হ'ব নোৱাৰোঁ। কোটিপতিটো দূৰৰ কথা, আমি গোটেই জীৱনটো টকাৰ কাৰণে অৰ্থনৈতিক সংগ্ৰাম কৰি পাৰ কৰিব লগা হয়। আমি বিভিন্ন কাম কৰোঁ, শাৰীৰিক পৰিশ্ৰম কৰোঁ, তথাপি কিন্তু আমি টকাৰ চিন্তাৰ পৰা অৰ্থাৎ উপাৰ্জনৰ চিন্তাৰ পৰা মুক্তি নাপাওঁ। আজি আপোনালোকক এনেকুৱা এক ফৰ্মুলা লৈ আহিছোঁ, যি ফৰ্মুলা আপোনালোকে শৃংখলিতভাৱে প্ৰয়োগ কৰি আপোনালোকে আপোনালোকৰ জীৱনকালত কোটিপতি হ'ব পাৰে। আৰু এই ফৰ্মুলা সম্পূৰ্ণ নিশ্চিত ফৰ্মুলা, একেবাৰে এক চিষ্টেমেটিক ফৰ্মুলা। আমি একে ৰাতিৰ ভিতৰতে একে বছৰতে আমি ধনী হোৱাৰ কোনো ধৰণৰ মেজিক ফৰ্মুলাৰ কথা নকওঁ, ইয়াত আলোচনা নকৰোঁ, তেনেকুৱা আমাৰ যাদু মন্ত্ৰ নাই। আমি ইয়াত চিষ্টেমেটিক পদ্ধতিৰে কিদৰে নিজৰ জীৱনত এটা শক্তিশালী ব্যক্তিগত অৰ্থনীতি নিৰ্মাণ কৰিব পাৰে সেই কথাহে আপোনালোকক জনাব বিচাৰোঁ। সাধাৰণতে যিসকলে মাহিলী 3 পৰা 4 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়, ব্যৱসায় হওক বা চাকৰি, তেওঁলোকে সহজে কোটিপতি হ'ব পাৰে যদিহে তেওঁলোকে অকণমান ফাইনেন্সিয়েল মেনেজমেণ্ট শিকি লয় বা তেওঁলোকে যদি আৰ্থিক প্ৰবন্ধন বা ফাইনেন্সিয়েল মেনেজমেণ্টটো ভালকৈ কৰে। কিন্তু হাজাৰ হাজাৰ কোটি কোটি সাধাৰণ কম উপাৰ্জন কৰা মানুহে কি জীৱনত কোটিপতি হ'ব নোৱাৰিব? যিসকলে দৈনিক 500-600 উপাৰ্জন কৰে, তেওঁলোকে কি জীৱনকালত কোটিপতি হ'ব নোৱাৰে? তেওঁলোকে কি আৰ্থিকভাৱে শক্তিশালী হ'ব নোৱাৰিব? এই প্ৰশ্নৰ উত্তৰত আমি আপোনালোকক ক'ব বিচাৰোঁ যে প্ৰতিজন ব্যক্তিয়ে যিসকলে দৈনিক 500 টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়, তেওঁ নিজৰ জীৱনকালতে কোটিপতি হ'ব পাৰে। সকলোৱে পাৰে, কোনো বাদ পৰিব নোৱাৰে। আৰু যদিহে আপোনালোকে আমি কোৱা পদ্ধতি আখৰে আখৰে পালন কৰে, আপোনাক জীৱনৰ এটা বয়সত কোটিপতি হোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব। আৰু এইখিনিতে এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, তাৰ কাৰণে আপোনালোকে সময় দিব লাগিব। অন্ততঃ আপোনালোকে 25 পৰা 30 বছৰ সময় আপোনালোকে দিব পাৰিব লাগিব। তেতিয়াহে আপোনালোকে অনুভৱ কৰিব পাৰিব, গৌৰৱ উপভোগ কৰিব পাৰিব কোটিপতি হোৱাৰ। এতিয়া বহুতেই প্ৰশ্ন কৰিব খোজে যে 25-30 বছৰ আমি কেনেকৈ ৰখি থাকিম? এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, ৰখি থাকিব নোৱাৰিলে, ধৈৰ্য ধৰিব নোৱাৰিলে কোনেও কোটিপতি হ'ব নোৱাৰে। অৰ্থাৎ আমি কোৱা পন্থাৰে কোনেও কোটিপতি হ'ব নোৱাৰে। যদিহে আপোনাৰ 30-40 বছৰ আপোনাৰ জীৱনত চিষ্টেমেটিক বা পদ্ধতিগতভাৱে আপোনাৰ ধনৰাশি জমা কৰাৰ বা সঞ্চয় কৰাৰ বা বিনিয়োগ কৰাৰ ধৈৰ্য নাই। অধিক বিস্তাৰ নকৰি আমি ডাইৰেক্ট আপোনালোকক ক'ব বিচাৰিছোঁ, যদিহে আপুনি দৈনিক 500 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, অথবা যদিহে আপুনি কিবা চাকৰি কৰি মাহিলী 15 পৰা 20 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, আৰু সেই উপাৰ্জিত ধনৰাশিৰ পৰা আপুনি যদি প্ৰতি মাহে 3000 টকা কোনো এক ভাল মিউচুৱেল ফাণ্ড স্কিমত SIP কৰি যায়, চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনিং কৰি যায়, তেন্তে আপোনাৰ জীৱনকালত আপোনাক কোটিপতি হোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। এতিয়া আপোনাৰ প্ৰশ্ন হ'ব পাৰে, মিউচুৱেল ফাণ্ড কি? এই ভিডিঅ'টোত আমি মিউচুৱেল ফাণ্ড কি সেই বিষয়ে বিস্তাৰিত নকৰোঁ। অন্য এটা ভিডিঅ'ত আমি মিউচুৱেল ফাণ্ড কি আপোনালোকক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। কেৱল ইয়াকেই মনত ৰাখক যে বেংকত আপুনি যি ছেভিং একাউণ্ট আছে, সেই ছেভিং একাউণ্টত ধন জমা থ'লে আপুনি পায় মাত্ৰ 2.5 পৰা 5% ইণ্টাৰেষ্ট। FD কৰিলে আপুনি 7% ইণ্টাৰেষ্ট পাব পাৰে, অথবা LICত 6%, 7% এইবিলাক পাব পাৰে। কিন্তু একমাত্ৰ মিউচুৱেল ফাণ্ডেই হৈছে এনেকুৱা এক স্কিম য'ত আপুনি টকা জমা ৰাখি 12 পৰা 20% পৰ্যন্ত ইণ্টাৰেষ্ট পাব পাৰে। গতিকে আপোনালোকে যদি ভাল মিউচুৱেল ফাণ্ড স্কিম এটা চিলেক্ট কৰি লয়, আৰু কোনবিলাক ভাল মিউচুৱেল ফাণ্ড স্কিম সেই বিষয়ে আমি অন্য ভিডিঅ'ত জনাম। এই বিষয়ে আপোনালোকক নিজে চিন্তা চৰ্চা কৰিব, অধ্যয়ন কৰিব। আৰু এই ভিডিঅ'টো আমি যিহেতু এডুকেশ্যনেল পাৰপছৰ কাৰণে বনাইছোঁ, ইয়াত আমি কোনো ধৰণৰ আপোনাক ইনভেষ্টমেণ্ট এডভাইচ দিবলৈ চেষ্টা নকৰোঁ। ইয়াক ইনভেষ্টমেণ্ট এডভাইচ বুলি আপোনালোকে গ্ৰহণ নকৰিব। এতিয়া কথা হ'ল যে আপুনি 3000 টকাকৈ কিমান দিন, কিমান বছৰ আপুনি ইনভেষ্ট কৰিব, SIP কৰিব? আপোনাক আমি ক'ব বিচাৰোঁ, যদিহে আপোনাৰ এতিয়াৰ বয়স 25 বছৰ, যিমান পাৰি সোনকালে ইনভেষ্ট কৰিলে সিমানেই ভাল।
কিন্তু আপোনাৰ যদি এতিয়া বয়স 25 বছৰ দেৰি হোৱা নাই আপুনি 3000 টকাকৈ যিমান পাৰে 25 বছৰ 30 বছৰ 40 বছৰ আপুনি যদি ৰাখি যায় তেন্তে আপুনি কোটিপতি হোৱাৰ আনন্দ উপভোগ কৰিব পাৰিব আমি যদি কওঁ আপুনি যদি 40 বছৰ 3000 টকাকৈ ইনভেষ্ট কৰি যায় যেতিয়া আপোনাৰ 65 ইয়াৰ্স হ'ব 65 ইয়াৰ্সত আপুনি কিমান টকা লাভ কৰিব জানেনে আপুনি আচৰিত হ'ব আপুনি হতবাক হৈ পৰিব যে আপোনাৰ একাউণ্টত প্ৰায় 9.5 কোটি টকা জমা হৈ গৈছে আজি আপুনি দিন হাজিৰা কৰি 500 টকা উপাৰ্জন কৰিছে হয় আজি আপোনাক মানুহে সন্মান নকৰিছে হয় আজি আপুনি টকাৰ কাৰণে আজি আপুনি কষ্ট কৰিব লগা হৈছে হয় শাৰীৰিক পৰিশ্ৰম কৰিব লগা হৈছে হয় কিন্তু আপোনাৰ যেতিয়া অৱসৰ দিন আহিব যেতিয়া আপোনাৰ 65 ইয়াৰ্স হ'ব আপুনি যদি স্বাস্থ্যটো ভালকে মেইনটেইন কৰি ৰাখে স্বাস্থ্য সাধনা কৰে তেতিয়াহ'লে 65 ইয়াৰ্সতো আপুনি ভাল স্বাস্থ্যৰ মানে জীৱনক উপভোগ কৰিব পৰা ক্ষমতাৰ অধিকাৰী হৈ থাকিব আৰু তেতিয়া আপুনি 9.5 কোটি টকা পাব আৰু তেতিয়াৰ পৰা আৰু শাৰীৰিক পৰিশ্ৰম কৰাৰ আপোনাৰ কোনো প্ৰয়োজন নাথাকিব সেই 9.5 কোটি টকাৰ পৰাই আপুনি বাকি চোৱা জীৱন আপুনি সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব কেৱল হেৱাই নহয় আপোনাৰ সন্তানক আপুনি সুশিক্ষা দিব পাৰিব আপোনাৰ সন্তানৰ জীৱনো আপুনি সুন্দৰভাৱে গঢ়িব পাৰিব আপোনাৰ সন্তানক আপোনাৰ পৰিয়ালক এটা সুন্দৰ জীৱনৰ উপহাৰ আপুনি দিব পাৰিব গতিকে সেই কাৰণে কেৱল আপোনাৰ খাতিৰত নহয় আপোনাৰ পৰিয়ালৰ খাতিৰত আপুনি যদি এই ধৈৰ্যখন ধৰে 3000 টকাকৈ যদি ৰাখি যাৱাৰ যি শৃংখলা যদি অটুট ৰাখিব পাৰে অনাগত 40 বছৰৰ কাৰণে তেতিয়াহ'লে আপোনাক কোটিপতি হোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে এটা প্ৰশ্ন হ'ল 40 বছৰ কোনে জমা কৰি যায় সেই প্ৰশ্নৰ উত্তৰ আমি ক'ব বিচাৰোঁ 40 বছৰ আপুনি টকা জমা থলেও থাকিব লাগিব 40 বছৰ আপুনি টকা জমা নথলেও আপুনি থাকিব লাগিব যদি জমা থয় তেতিয়া আপোনাৰ লাভ কি হ'ব আপুনি এটা সময়ত কোটিপতি হোৱাৰ আনন্দ উপভোগ কৰিব পাৰিব আপুনি স্কৰপিঅ ফৰচুনাৰ BMW ল'ব পাৰিব আৰু যদি নকৰে আপুনি দৈনিক হাজিৰা কৰি 500 টকা উপাৰ্জন কৰাতেই জীৱনটো অতিবাহিত কৰিব লাগিব আমৃত্যু আপুনি শাৰীৰিক পৰিশ্ৰম কৰি থাকিব লাগিব গতিকে আপুনি নিজেই সিদ্ধান্ত লওক যে আপুনি কি কৰিব 3000 টকা আপুনি থৈ যাব নে আপুনি 3000 টকা কৰবাত খৰচ কৰি আনন্দ উপভোগ কৰি জীৱনটো এক জটিল পৰ্যায়লৈ ক্ৰমশ লৈ গৈ থাকিব গতিকে বন্ধুসকল আপোনালোকে উপাৰ্জন কৰক সোনকালে ইনভেষ্ট কৰাৰ আৰম্ভ কৰক আৰু সোনকালে ইনভেষ্ট কৰিলে আপুনি সোনকালে ধনী হ'ব পাৰিব সোনকালে কোটিপতি হ'ব পাৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব ভাল লাগিলে শ্বেয়াৰ কৰিব ধন্যবাদ